নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া গোটেই জবখিনিৰ বিষয়ে সবিশেষ জানিব পাৰিব আৰু আপোনালোকৰ কোৱালিফিকেশ্যন অনুযায়ী জববোৰৰ বাবে আবেদন কৰিব পাৰিব। জববোৰ কোনো ধৰণৰ কনচালটেঞ্চি নহয়, আপোনালোকে ইয়াৰ বাবে কোনো ধৰণৰ ফিজ পাতি দিব নালাগে। 1 নম্বৰতে We are hiring for delivery associates DA কোম্পানী এমাজন কোম্পানীৰ ফালৰ পৰা জবটো মুকলি হৈছে। ডেলিভাৰী এছ'চিয়েট বিচৰা হৈছে। লোকেশ্যনবোৰ হৈছে নগাঁও, কামপুৰ, কঠিয়াতলি, চামগুৰি, বেদেজিয়া, এইবোৰ লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচাৰিছে। আৰু জবটোৰ বাবে আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব, ভেলিড ড্ৰাইভিং লাইচেঞ্চ, লগতে 2 হুইলাৰ মেণ্ডেটৰী হয়। লাৰ্ণাৰ লাইচেঞ্চ হ'লে আপোনালোকে জবটো কৰিব নোৱাৰিব। যদি আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চ আছে, ভেলিড ড্ৰাইভিং লাইচেঞ্চ, তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব। চেলাৰী 17,000 ফিক্স লাভ কৰিব, লগতে 2,000 এটেণ্ডেঞ্চ বোনাছ আৰু 350 মোবাইল এলাউন্স, লগতে 5,000 ৰুপিজ পেট্ৰল আৰু এক্সট্ৰা ইনচেণ্টিভ লাভ কৰিব। মেণ্ডেটৰী ডকুমেণ্ট মিনিমাম ইলিজিবিলিটি ক্ৰাইটেৰিয়া আধাৰ কাৰ্ড, পেন কাৰ্ড আৰু বেংক চেক বা বেংক পাছবুক। এড্ৰেছ প্ৰুফৰ বাবে আধাৰ কাৰ্ড আৰু ড্ৰাইভিং লাইচেঞ্চ মেণ্ডেটৰী হয়। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় জবটোৰ বাবে, তেতিয়াহ'লে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে 8822658296। এই নাম্বাৰটোত হোৱাটছআপৰ জৰিয়তে বায়'ডাটাখন পঠিয়াই দিব আৰু নাম্বাৰটোত কল নকৰিব। যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক ডাইৰেক্টলি যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰতে ৰিকুৱাৰ্ড ফ্ৰেছ কেণ্ডিডেট ফৰ ফাইনেন্স এণ্ড একাউণ্টছ। ফাইনেন্স আৰু একাউণ্টছৰ বাবে ফ্ৰেছ কেণ্ডিডেট বিচাৰিছে। কোৱালিফিকেশ্যন BCom পাছ কেণ্ডিডেট বিচাৰিছে। প্ৰিফাৰ্ড স্কিলছ টেলি, মাইক্ৰ'ছফ্ট অফিচ, এইবোৰ ভালদৰে নলেজ থাকিব লাগিব। চেলাৰী নেগচিয়েবল হ'ব। জব লোকেশ্যন নৰ্থ গুৱাহাটী হয় আৰু জবটো ফ্লেক্সিবল পেকেজিং কোম্পানী এটাৰ ফালৰ পৰা মুকলি হৈছে। যদি আপোনালোকে জবটোৰ বাবে ইণ্টাৰেষ্টেড হয়, এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে বায়'ডাটাখন পঠিয়াই দিব আৰু ইমেইলৰ ছাবজেক্ট লাইনত এপ্লাইড ফৰ দ্য পোষ্ট অফ, যোনটো পোষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে আজিৰ ভিতৰত আবেদন কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰ জবটো কাজিৰঙা ইউনিভাৰ্চিটিৰ ফালৰ পৰা মুকলি হৈছে। কাজিৰঙা ইউনিভাৰ্চিটি ইজ লুকিং ফৰ পেছনিয়েট প্ৰফেশ্যনেলছ টু জইন আৱাৰ এডমিশ্যনছ এণ্ড মাৰ্কেটিং টিম এক্ৰছ মাল্টিপল লোকেশ্যনছ। যোৰহাট, ডিব্ৰুগড়, ডিমাপুৰ, ইটানগৰ, আইজল, ইম্ফল, আগৰতলা, শিলিগুৰি, এইবোৰ লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচাৰিছে। পোষ্টবিলাক হৈছে 1 নম্বৰতে এক্সিকিউটিভ মাৰ্কেটিং এণ্ড এডমিশ্যনছ। ইলিজিবিলিটি 1 to 2 years এটা এক্সপিৰিয়েঞ্চ থাকিব লাগিব, তেতিয়া আবেদন কৰিব পাৰিব। B নম্বৰ এছিষ্টেণ্ট মেনেজাৰ মাৰ্কেটিং এণ্ড এডমিশ্যনছ। ইলিজিবিলিটি 2 to 4 years এক্সপিৰিয়েঞ্চ। C নম্বৰ ডেপুটি মেনেজাৰ নেশ্যনেল এডমিশ্যনছ। ইলিজিবিলিটি বিচাৰিছে 4 to 7 years এক্সপিৰিয়েঞ্চ। D নম্বৰ পোষ্টটো হৈছে এছিষ্টেণ্ট মেনেজাৰ নেশ্যনেল এডমিশ্যনছ। ইলিজিবিলিটি 2 to 4 years এক্সপিৰিয়েঞ্চ। E নম্বৰ এছিষ্টেণ্ট মেনেজাৰ ইণ্টাৰনেশ্যনেল এডমিশ্যনছ। ইলিজিবিলিটি 2 to 4 years এক্সপিৰিয়েঞ্চ। যদি আপোনালোকে জবকেইটাৰ বাবে ইণ্টাৰেষ্টেড হয় আৰু মেনশ্যন কৰা অনুযায়ী যদি আপোনালোকৰ অভিজ্ঞতা আছে, তেতিয়াহ'লে আবেদন কৰিব পাৰে। এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে বায়'ডাটাখন, লগতে কাৰেণ্ট চেলাৰী আৰু ন'টিছ পিৰিয়ড, এইবোৰ মেনশ্যন কৰি আপোনালোকে বায়'ডাটাখন পঠিয়াই দিব। আৰু মেইলত আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰি দিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে, ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰ জবটো JB Hondaৰ ফালৰ পৰা মুকলি হৈছে। JB Honda পোষ্টটো হৈছে চেলছ মেনেজাৰ। জব ডেছক্ৰিপশ্যন মিনিমাম 2 to 3 years of experience as sales manager in any sector, preferably in automobile, 2 wheeler, sales, strong leadership and team management abilities, ability to drive sales target and field activities. Job location তৰাজান, যোৰহাট হয়। এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে আজিৰ ভিতৰত আপোনালোকে আবেদন কৰি ল'ব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 5 নম্বৰতে ৰিকুৱাৰ্ড 3 নং ইলেক্ট্ৰিচিয়ান and 3 নং মেকানিক for 3 Crops Zone Workshop, APO ডিপাৰ্টমেণ্ট অফ মিলিটাৰী এফেয়াৰ্ছ, ইণ্ডিয়ান আৰ্মি, ডিমাপুৰ। কোৱালিফিকেশ্যন ডিপ্ল'মা বা ইঞ্জিনিয়াৰিং বিচাৰিছে। এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে মেইলৰ জৰিয়তে আবেদন কৰি ল'ব আৰু মেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰি দিব।
পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 6 নম্বৰ জবটো চোলামণ্ডলম ইনভেষ্টমেণ্ট এণ্ড ফাইনেন্স কোম্পানীৰ ফালৰ পৰা মুকলি হৈছে। হায়াৰিং জব এলাৰ্ট, ইমিডিয়েট জইনাৰ, বৰপেটা ৰোড, বৰপেটা টাউন, ধুবুৰী এইবোৰ লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচাৰিছে। জব ৰোল ফিল্ড এক্সিকিউটিভ, প্ৰডাক্ট, পাৰ্চনেল লোন এণ্ড বিজনেছ লোন। কোৱালিফিকেশ্যন বিচাৰিছে HSC এণ্ড এবভ, এক্সপিৰিয়েঞ্চ এণ্ড ফ্ৰেছাৰ্ছ সকলোৱে আবেদন কৰিব পাৰিব। ইমিডিয়েট জইনাৰ্ছ প্ৰিফাৰ্ড উইল বি গিভেন প্ৰিফাৰেঞ্চ, আৰু যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব মেনশ্যন কৰা হৈছে। CTC এজ পাৰ কোম্পানী ষ্টেণ্ডাৰ্ড। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আবেদন কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকে আজিৰ ভিতৰত আবেদন কৰি ল'ব, আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিব। লগতে ব্ৰেকেটত আপোনালোকে কোনটো লোকেশ্যনৰ বাবে আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 7 নম্বৰতে এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফৰ দ্য ফলোয়িং পোষ্ট ইন হলি ফ্লাৱাৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, হস্পিটেল ৰোড, টিয়ক, যোৰহাট, CBSE স্কুল। A নম্বৰ PGT মেথমেটিক্স, মিনিমাম কোৱালিফিকেশ্যন MSc ইন মেথমেটিক্স লগত BA ডিগ্ৰী থাকিব লাগিব। B নম্বৰ TGT মেথমেটিক্স, মিনিমাম কোৱালিফিকেশ্যন BSc ইন মেথমেটিক্স লগত BA ডিগ্ৰী বিচাৰিছে। কেণ্ডিডেট উইথ এক্সপিৰিয়েঞ্চ ইন CBSE স্কুল উইল বি গিভেন greater preference. Salary will be fixed as per school norms and is negotiable with candidates with outstanding service records. এপ্লাই কৰিবৰ বাবে আপোনালোকে আজিৰ পৰা অহা 7 দিনৰ ভিতৰত আবেদন কৰিব লাগিব। মেইল ID দিয়া হৈছে, মেইলৰ জৰিয়তে আপোনালোকে সোনকালে আবেদন কৰি ল'ব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 8 নম্বৰতে ৰিকোৱাৰ্ড চেলছ এক্সিকিউটিভ ফৰ গুৱাহাটী। চেলছ এক্সিকিউটিভ বিচৰা হৈছে গুৱাহাটী লোকেশ্যনৰ বাবে। চেলাৰী 20,000 পাৰ মান্থ দিয়া হ'ব, আৰু জবটোৰ বাবে FMCG ইণ্ডাষ্ট্ৰীত যদি কাম কৰা 2 বছৰ অভিজ্ঞতা আছে তেতিয়াহ'লে আবেদন কৰিব পাৰিব। এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে, মেইলৰ জৰিয়তে CVখন পঠিয়াব পাৰিব, আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ চেলছ এক্সিকিউটিভ এনেদৰে মেনশ্যন কৰি দিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 9 নম্বৰতে হায়াৰিং চাৰ্টাৰ্ড একাউণ্টেণ্ট, ফাৰ্ম নেম ভাওৰাম যদৰাজ ইণ্ডাষ্ট্ৰী, টি মেনুফেকচাৰিং এণ্ড এক্সপৰ্ট, লোকেশ্যন খ্ৰীষ্টান বস্তি, গুৱাহাটী। এক্সপিৰিয়েঞ্চ বিচাৰিছে 2 to 4 years এক্সপিৰিয়েঞ্চ। কম্পেনচেশ্যন এজ পাৰ ইণ্ডাষ্ট্ৰী ষ্টেণ্ডাৰ্ড, এমপ্লয়মেণ্ট টাইপ ফুল টাইম। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে আবেদন কৰিবৰ বাবে মেইল ID দিয়া হৈছে, মেইলৰ জৰিয়তে আপোনালোকে সোনকালে আবেদন কৰি ল'ব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 10 নম্বৰতে ৰিকোৱাৰ্ড এ ফিমেল মেল বিজনেছ ডেভেলপমেণ্ট এক্সিকিউটিভ ফৰ এ মডুলাৰ কিটচেন ডিলাৰ ইন ABC গুৱাহাটী, প্ৰিফাৰেবল ইন ফ্লুৱেণ্ট ইন আছামিজ, ইংলিছ এণ্ড হিন্দী, মাষ্ট নট হেভ এনি প্ৰব্লেম টু ট্ৰেভেল এক্ৰছ আছাম এণ্ড নৰ্থ ইষ্ট, চেলাৰী নট এন ইছ্যু ফৰ দ্য ৰাইট কেণ্ডিডেট। এক্সপিৰিয়েঞ্চ মেণ্ডেটৰী নহয়, যদি আপোনালোকে ফ্ৰেছাৰ্ছ হয় তেতিয়াহ'লে আবেদন কৰিব পাৰিব। এপ্লাই কৰিবৰ বাবে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে, হোৱাটছআপৰ জৰিয়তে CVখন পঠিয়াই দিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 11 নম্বৰতে ৰিকোৱাৰ্ড 5 চেলছ এক্সিকিউটিভ ফৰ গেনছেট এণ্ড ছ'লাৰ এছেম্বলিং কোম্পানী এট গুৱাহাটী। 5 জন চেলছ এক্সিকিউটিভ বিচৰা হৈছে। এক্সপিৰিয়েঞ্চ এণ্ড ফ্ৰেছাৰ্ছ বথ মে এপ্লাই। জবটোৰ বাবে ফ্ৰেছাৰ্ছ হওক বা এক্সপিৰিয়েঞ্চ হওক সকলোৱে আবেদন কৰিব পাৰিব। 2 হুইলাৰ মেণ্ডেটৰী হয়, যিসকলৰ 2 হুইলাৰ আছে তেখেতলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে, ইচ্ছুক প্ৰাৰ্থীসকলে সোনকালে আবেদন কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 12 নম্বৰতে এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফৰ দ্য পোষ্ট অফ টিচাৰ ইন মেথমেটিক্স, কোৱালিফিকেশ্যন পোষ্ট গ্ৰেজুৱেট, গ্ৰেজুৱেট ইন মেথমেটিক্স, এপ্লিকেশ্যনছ ৰিটেন ইন অ'ন হেণ্ড উইথ ডকুমেণ্টছ এণ্ড ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ, শুড বি ৰিচ স্কুল অফিচ লেটেষ্ট বাই 15 ছেপ্টেম্বৰ। ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ বাবে আপোনালোকে 15 ছেপ্টেম্বৰৰ ভিতৰত আবেদন কৰিব লাগিব, আৰু মেইল ID দিয়া হৈছে, মেইলৰ জৰিয়তে আপোনালোকে আবেদন কৰিব পাৰে। আপোনালোকৰ সুবিধা অনুযায়ী আবেদন কৰি ল'ব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিবলৈ নাপাহৰিব, লগতে আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।